হেল্ল' মই এই ভিডিঅ'টোৰ জৰিয়তে মিন লাইক আৰু মিডিয়ান লাইক কি হয় সেই বিষয়ে আলোচনা কৰিম। দেখা গৈছে যে আমাৰ বিগত বছৰৰ কুৱেশ্যন পেপাৰবিলাক যদি আমি চাওঁ, আমি দেখিম যে প্ৰায়ে এনেকুৱা ধৰণৰ কুৱেশ্যন হয়। 2 নম্বৰৰ পৰা 5 নম্বৰৰ কাৰণে এনে ধৰণৰ কুৱেশ্যন আহে, য'ত নেকি আমাক সোধা যায় যে মিন লেগ বা মিডিয়ান লেগ কি হয়, বা কেতিয়াবা ডেফিনিশ্যন আমাক সোধে। আৰু সেইকাৰণে মই ভাবিছো যে যদি এটা এক্সাম্পল লৈ পেলাই আমি মিন লেগ মিডিয়ান লেগ কি হয় বা ইয়াক কেনেকৈ কেলকুলেশ্যন কৰিব পৰা যায়, এই কথাখিনি যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ কৰাত একো ধৰণৰ জটিলতা নাথাকিব। ইয়াৰ যিটো বেচিক আণ্ডাৰষ্টেণ্ডিংটো আমাৰ এথমেটিক মিন এণ্ড মিডিয়ানৰ সৈতে অলমষ্ট ছেম হয়। আমি একে অৰ্থতে ইয়াক বুজিব পাৰোঁ। এতিয়া প্ৰথম কথা, আমি মিন লেগ কি হয় তাক জানিবলৈ চেষ্টা কৰোঁ। যেতিয়া আমাক এটা মডেল দিয়া থাকে, লেগ মডেল যেতিয়া আমাক এটা দিয়া থাকে, মই ইয়াতে এটা লেগ মডেল কনচিডাৰ কৰিছোঁ। সেই লেগ মডেলটোৰ পৰা আমি মিন লেগৰ ভেলু কি হয় আমি তাক কেলকুলেশ্যন আমি কৰিব পাৰোঁ। এতিয়া সাপোজ এইটো আমি কনচিডাৰ কৰিবলৈ লৈছোঁ এটা লেগ মডেল yt ইজ ইকুৱেল টু alpha naught plus beta naught xt plus beta 1 xt minus 1 plus beta 2 xt minus 2 plus ut. এতিয়া ইয়াৰ লেগ মিন লেগ বা এভাৰেজ লেগ কি হয় বুলি যদি আমাক সোধে, তেতিয়াহ'লে আমি বুজিব লাগিব যে this is the weighted average of all the legs involved in that particular model. ইয়াতেনো লেগ কি কি ইনভলভ হৈ আছে। প্ৰথম কথা, ফাৰ্ষ্ট টাইম পিৰিয়ডটো হৈছে কাৰেণ্ট ইয়েৰটো হৈছে xt, t stands for কাৰেণ্ট পিৰিয়ড, চ' ইয়াতে লেগ ভেলু হ'ব 0, কাৰেণ্ট মানে নো লেগ, t minus 1 তাৰমানে ইয়াতে লেগ হ'ব 1, t minus 2 ইয়াতে লেগ ভেলুটো হ'ব 2। আৰু যেহেতু এইটো ৱেইটেড এভাৰেজ বুলি কৈছোঁ, তো ৱেইট হিচাপে কনচিডাৰ কৰা যাব বিটা কোএফিচিয়েণ্ট বিলাকক। ইয়াতে বিটা কোএফিচিয়েণ্ট বিলাক হৈছে বিটা নট, বিটা 1, বিটা 2, এই তিনিটা হৈছে বিটা কোএফিচিয়েণ্ট। তো এইখিনি কথা জনাৰ পিছত চিম্পলি আমি যদি ফৰ্মুলাটো ফলো কৰোঁ, তো মিন লেগ ইজ ইকুৱেল টু summation of I into beta I, where I tends to not to S. S is the maximum leg involved. মেক্সিমাম লেগ হ'ল 2, গতিকে আমি 0 to ইয়াতে 2 আমি পাতিব পাৰোঁ, তেতিয়াও আমাৰ কোনো ভুল নহয়। 0 to 2 আমি ডিৰেক্ট লিখি দিব পাৰোঁ, ডিভাইডেড বাই সামেশ্যন অফ বিটা I, where I tends to 0 to S. এতিয়া যদি ইয়াতে আমাৰ বিটা কোএফিচিয়েণ্ট বিলাকৰ কোনো ধৰণৰ এষ্টিমেটেড ভেলু বা নিউমাৰিকেল ভেলু আমাক এই মডেলটোত দিয়া হোৱা নাই, গতিকে আমি নিউমাৰিকেলি ইয়াতে মিন লেগ কি হয় আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ। যদি আমি এটা এষ্টিমেটেড মডেল কনচিডাৰ কৰোঁ, মই ইয়াতে এটা এষ্টিমেটেড মডেল লৈছোঁ, য'ত মই দেখাইছোঁ যে st is equal to 10 plus 3at plus 2at minus 1 plus at minus 2 plus epsilon t. তো এইটো এটা একচুৱেলি সাপ্লাই ডিটাৰমিনেশ্যন মডেল, আৰু আমি ইয়াতে এজুম কৰি লৈছোঁ যে কাৰেণ্ট ইয়েৰ সাপ্লাই কিহৰ ওপৰত ডিপেণ্ডছ কৰে, কাৰেণ্ট ইয়েৰ এডভাৰটাইজমেণ্ট কষ্ট, টি মানে হ'ল কাৰেণ্ট পিৰিয়ড এডভাৰটাইজমেণ্ট কষ্ট, টি মাইনাছ 1 পিৰিয়ডত যদি কিবা এডভাৰটাইজমেণ্ট কষ্ট কৰা হৈছিলে, মানে এবছৰৰ আগত, আৰু 2 বছৰৰ আগতো যদি কিবা এডভাৰটাইজমেণ্ট কৰা হৈছিলে, তাৰো এটা প্ৰভাৱ কাৰেণ্ট ইয়েৰ চেলছত থাকিব। মেক্সিমাম 2 বছৰ দুটা লেগ ভেলুৰ লগত চেলছ ডিপেণ্ড কৰিব, কাৰেণ্ট ইয়েৰ চেলছ ডিপেণ্ড কৰিব। এতিয়া ইয়াতে আমাক যেহেতু বিটা কোএফিচিয়েণ্ট বা আলফাৰ ভেলু আমাক দিয়া আছে, আমাক একচুৱেলি বিটাৰ ভেলু বিলাকে লাগিব ইয়াতে কেলকুলেশ্যন কৰিবৰ কাৰণে, আৰু লেগ ভেলু বিলাক দিয়া আছে। লেগ ভেলু বিলাক হৈছে দিছ ইজ 0 লেগ, দিছ ইজ 1 লেগ, দিছ ইজ 2 লেগ। তো এতিয়া আমি ফৰ্মুলাটো এপ্লাই কৰি চিম্পলি আমি ইয়াৰ পৰা মিন লেগ কেলকুলেশ্যন কৰিব পাৰোঁ। তো একচুৱেলি এই বিটা কোএফিচিয়েণ্ট যিবিলাক আছে 3, 2, 1, ইয়াতে একো নথকা মানে বুজিব লাগিব 1। ইয়াৰ একচুৱেল ইণ্টাৰপ্ৰিটেশ্যনটো এনেকুৱা হয় যে যদি আমি কাৰেণ্ট ইয়েৰত 1% এডভাৰটাইজমেণ্ট কষ্ট বঢ়াই দিওঁ, ইন টাৰ্ণ কাৰেণ্ট ইয়েৰ চেলছটো 3% ইনক্ৰিজ কৰিব। So 1% increase in the current year advertisement cost leads to 3% increase in the total volume of sales. Similarly, যদি আমি t minus 1 periodত যদি আমি 1% advertisement cost বঢ়াই দিওঁ, t minus 1 periodত যদি আমি বঢ়াইছিলোঁ, t minus 1 periodত যদি প্ৰত্যেক 1% increase in advertisement cost, every 1% increase in advertisement cost in t minus 1 period influences the current sales
or increases, or it has a result of 3% increase in 2% increase in the current sales. Similarly, T minus 2 period to jodi ami 1% sales advertisement cost ami bohao ba ami jodi ko je every increase in every 1% increase in the advertisement cost in T minus 2 period result in 1% increase in the current year sales. Your interpretation to enapa aru gote all together gote period to jodi ami influence to sound gote model to influence to jodi sound tetiale ami dekhim je bibhinno samayat ami je advertisement cost korisu tar ফলস্বরূপে total, this is 3 plus 2 plus 1, that means total sales to 6% increase hoy. Okay, etu hol beta coefficient or interpretation to etia ahisu ami kenake mean like to calculation koro already koisu. This is I in summation of I into beta. I just value bilak bahai dilu. First beta coefficient 3, then period 2 hoise 0, then second beta coefficient 2, period 2 hoise 1, then third beta coefficient 2 hoise 1, period 2 hoise 2, divided by 6. So finally ami iapra pam je 2 by 3. So 2 by 3 is the value of mean or average leg. Okay, then come to median leg. So median to jenake ami median e amak middle most value eta dia eta series or ba ami enako kobo paro je eta series jodi amak dia thake tar series tour jeto 50% data tendency to ki hobo tak ami median value por ami bujibo paro. ঠিক তেনেকে আমি ইয়াৰ ক্ষেত্ৰত আমি বুজিব লাগিব আমি যেহেতু বিটা কোএফিচিয়েন্টৰ ইন্টাৰপ্ৰিটেশন বিলাক কৰোতে মই কৈ গৈছো যে টোটাল এই মডেলটোৰ দ্বাৰা বুজিব পাৰি যে আমাৰ সেলস টু ইনক্ৰিজ হ'ব by 6%. টোটাল ইনফ্লুয়েন্স টু এডভাৰটাইজমেন্ট কষ্ট যিবিলাক আমি বেলেগ বেলেগ বছৰত সম্পন্ন কৰিছিলো তাৰ সেলসৰ ওপৰত টোটাল ইনফ্লুয়েন্সটো হ'ব 6%. এজ এ টোটাল ইনফ্লুয়েন্স এতিয়া আমি এটো বুজিব লাগিব যে টোটাল ইনফ্লুয়েন্স অৰ্থাৎ 6% চেঞ্জ টু হ'ব সেলসৰ ওপৰত আৰু এটো কাৰণে আমি কেটা আমাৰ লেগ পিৰিয়ড লাগিব দুটা আমাৰ লেগ পিৰিয়ড লাগিব এতিয়া কথা হল কি যে 50% এডজাস্টমেন্টৰ কাৰণে আমাক কিমান লেগ পিৰিয়ড লাগিব যদি 6% টু টোটাল চেঞ্জ হয় 50% মানে হল 3% চেঞ্জ হ'বৰ কাৰণে আমাক লেগ পিৰিয়ডটো কিমান হ'ব ফাৰ্স্ট ইয়াৰ টুতে যদি 6% 3% চেঞ্জ হৈ যায় তেতিয়ালে লেগ ভ্যালু হ'ব 0 যদি নহয় তাৰ পিছৰ বছৰটো আমাক যদি আমি ইনকৰ্পৰেট কৰিব লগা হয় তেতিয়ালে আমাৰ মিডিয়ান লেগ ভ্যালুটো হ'ব 1 এনেদৰে বাঢ়ি যাব সো আমি বুজিব লাগিব যে ডিপেন্ডেন্ট ভেৰিয়েবল টু আমি সহজতে এটা কথা বুজিব লাগিব যে ডিপেন্ডেন্ট ভেৰিয়েবল টু 50% এডজাস্টমেন্ট হ'বৰ বাবে বিটা আই যেটো ভ্যালু হ'ব লাগিব বিটা আই ভ্যালুটো একচুয়ালি কিমান হ'ব লাগিব ডিপেন্ডেন্ট ভেৰিয়েবল টু দিস ইজ আ ডিপেন্ডেন্ট ভেৰিয়েবল ইয়াতে 50% এডজাস্টমেন্ট হ'বৰ কাৰণে ডিপেন্ডেন্ট বিটা আই কোএফিচিয়েন্টৰ ভ্যালুটো কিমান হ'ব লাগিব সো সিম্পলি আমি ইয়াৰ পৰা দেখিছোৱে আমি এবাৰ বুজিবই পাৰিছো যে ফাৰ্স্ট যেটো বিটা কোএফিচিয়েন্টৰ টাৰ্ম আছে 3 তো ইয়ে বুজাইছে যে যদি আমি কারেন্ট ইয়াৰত 1% এডভাৰটাইজমেন্ট কষ্ট বঢ়াই দিও তো সেলস টু চেঞ্জ হ'ব 3%. So a beta coefficient to ketia rise ইয়াৰ লগত লেগ পিৰিয়ডটো কিমান 0 so আমি ইয়াৰ বুজিবই পাৰো যে obviously ইয়াতে মিডিয়ান লেগ টু 0 হ'ব but still আমি ইয়াত ফৰ্মুলা এপ্লাই কৰি আমি ক্যালকুলেশন কৰিবলৈ আমি চেষ্টা কৰিম তো যদি আমি ইয়াত ফৰ্মুলা সেট কৰিবলৈ যাওঁ তেতিয়াহলে মই ডিফাইন কৰিম median leg to just like a particular value or term say c such that 50% of the adjustment of the dependent variable has been made. Etia moi formula hisabe jodi ak set koru formula to moi likhilo je summation of beta I where I tends to 0 to c yate ami c value to ami najano actually c2 hobo hetu value beta coefficient or hetu value z2 value against what ami ki pam dependent variable dot 50% adjustment by 50% change pam so divided by summation of beta I where I tends to 0 to s etia a dependent variable yar a 50% adjustment or karone বা 50% adjustment হবৰ বাবে beta I যেটো ভ্যালু হ'ব লাগিব beta I যেটো ভ্যালু হ'ব লাগিব তাৰ মানে c ভ্যালু যেটো হ'ব লাগিব তো তাক যদি আমি total beta I sum of beta I ৰে যদি আমি হৰণ কৰো is equal to কিমান হ'ব লাগিব 0.5 হ'ব লাগিব সো এটো এটা আমাৰ আমি ইয়াত ফৰ্মুলা হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো
মিডিয়ান ক্যালকুলেশন কৰিবৰ কাৰণে okay so এতিয়া আমি যদি ইয়াতে summation of beta I where I tends to 1 to C এই ভ্যালুটো আমাৰ কাৰণে unknown কিন্তু আমি summation of beta I where I tends to 0 to S এই ভ্যালুটো আমি অলৰেডি ক্যালকুলেশন কৰিছো তো গতিকে ইয়াৰ ভ্যালুটো যদি আমি ইয়াত পুট আপ কৰো it's nothing 6 ইয়াৰ ভ্যালুটো হৈছে 6 গতিকে আমি যদি ইয়াত 6 বঢ়াও আৰু যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰো তেতিয়া হলে আমি গম পাম আমি ইয়াতে পাম যে আমাৰ summation of beta I tends to 0 to C ইয়াৰ ভ্যালুটো হ'ব 3 তো এতিয়া আমি যদি আমাৰ মডেলটো চাও তেতিয়া হলে আমি দেখিম যে the first coefficient is just 3 আমাৰ মডেলটো প্ৰথমটো কোএফিচিয়েন্ট হৈছে 3 তাৰ মানে আমাৰ প্ৰথমটো কোএফিচিয়েন্টে কি কৰিব আমাৰ ডিপেন্ডেন্ট ভেৰিয়েবলটোত 50% এডজাস্টমেন্ট আনিবলৈ সক্ষম হ'ব আৰু প্ৰথমটো আমাৰ কোএফিচিয়েন্টৰ লগত এটাচ হৈ থকা লেগ পিৰিয়ডটো হৈছে 0 সো গতিকে আমি ইয়াৰ পৰা ক'ব পাৰিম যে মিডিয়ান লেগটো বা আমি কনক্লুড কৰিম যে মিডিয়ান লেগ হ'ব 0 সো এনেদৰে আমি যেতিয়া আমাক এটা লেগ মডেল দিয়া থাকে লেগ মডেলটোৰ পৰা আমি মিন লেগ বা মিডিয়ান লেগ আমি ক্যালকুলেশন কৰিবলৈ সক্ষম হ'ম থ্যাংক ইউ